बीजेपी सरकार मिसोलिया सरकार हाय हाय चलेगा We want ST. No ST, no rest. No ST, no rest. No ST, no rest. Justice. No justice, no rest. No justice, no rest. We want ST. No ST, no rest. We want scheduling. No ST, no rest. हमने दिन हाजिरा 5 হয় আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰমে আজি শোণিতপুৰ জিলা লগতে বিশ্বনাথ জিলা আৰু মৰিগাঁও জিলাৰ সামূহিকভাৱে আজি বিশ্বনাথৰ টাউনত আজি অৱস্থান ধৰ্মঘট 2 ঘণ্টা অৱস্থান ধৰ্মঘট কাৰ্যসূচী সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ নেতৃত্বত লোৱা হয় আৰু এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী আমি বিশেষকৈ আপোনালোকে সকলোৱে জানে অসমবাসী সকলোৱে জানে যে আদিবাসীসকলৰ দীৰ্ঘদিনীয়া যি দাবী এই দীৰ্ঘদিনীয়া যি দাবী আছে আজি অসম চৰকাৰে হওক তথা ভাৰত চৰকাৰে তেওঁলোকে প্ৰত্যেকবাৰে আস্থা দি থাকে কিন্তু আজিলৈকে তেওঁলোকে পূৰণ কৰি দিয়া নাই বিজেপি চৰকাৰ যেতিয়া গাদীত আহিছিলে সেই সময় 6 মাহৰ ভিতৰত আদিবাসীসকলক অনুসূচীকৰণ জনজাতিকৰণ দিয়া যাব বুলি তেওঁলোকে প্ৰতিশ্ৰুতি দিছিল কিন্তু আজি 6 মাহ বাদ দিয়ক আজি 10টা বছৰ উকলি গ'ল কত গ'ল সেই বিজেপিৰ প্ৰতিশ্ৰুতি কত গ'ল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিশ্ৰুতি কত গ'ল নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰতিশ্ৰুতি আমি প্ৰশ্ন কৰিব বিচাৰিছো কি আদিবাসীসকলক আপোনালোকে এনেকৈ ঠকি থাকিব বিচাৰে নেকি কি আদিবাসীসকলৰ কোনো অধিকাৰ নাই নেকি আমাৰ যি ফান্ডামেন্টাল ৰাইটস আছে এই আমাৰ যি মৌলিক অধিকাৰ আছে আমাৰ যি কনস্টিটিউশনাল ৰাইট আছে এই ৰাইটখিনি আমি বিচাৰি আছো আমি অন্য বেলেগ বিচৰা নাই আপোনালোকৰ ঘৰৰ কাহিৰ আপোনালোকৰ ঘৰৰ পৰা আমি একো বিচৰা নাই আমাৰ যি সাংবিধানিক ৰাইট আছে সেই ৰাইটখিনি আমি বিচাৰি আছো যে আদিবাসীসকলক জনজাতিকৰণৰ মৰ্যাদা দিব লাগে আজি গোটেই ভাৰতবৰ্ষত ঝাৰখণ্ড ওড়িশা ছত্তীশগড় মধ্যপ্ৰদেশ যিমানখিনি ঠাইত আদিবাসীসকলক মুণ্ডা ওৰাং সান্তাল খল ভিল ইত্যাদি খাৰিয়া সবৰ পৰ্যা সকলোৱে জনজাতিকৰণৰ মৰ্যাদা প্ৰাপ্ত কৰিছে কিন্তু এই এখন ভাৰতৰ নাগৰিক হিচাপে আমি আজি সেকেন্ড শিপ সিটিজেন্স আমি পাই আছো আজি ভাৰতবৰ্ষৰ এই অসমত বসবাস কৰা আদিবাসীসকলক আমাক কিয় ওবিসি হিচাপে বা অন্য আমাক জনজাতিকৰণৰ মৰ্যাদা আমাক দিয়া নাই সেই কাৰণে আমি এইবাৰ আকৌ আমি ওলাই আহিছো এইবাৰ আমি যুঁজ দিবলৈ আমি ওলাই আহিছো যে 26ৰ আগে যদি আদিবাসীসকলক জনজাতিকৰণৰ মৰ্যাদা দিয়া নাযায় তেতিয়া হলে পলিটিক্যালিও আমিও একশন ল'ব পাৰিম আৰু বিজেপি অসমৰ পৰা তেওঁলোকৰ যি চৰকাৰ আছে তেওঁলোকে যি সপোন চাইছে এই সপোনখিনি আমি ভংগ কৰি দিব পাৰিম এইটো হল আদিবাসীৰ শক্তি লগতে আমাৰ চাহ শ্ৰমিকৰ দৈনিক মজুৰি ইমান দিন ধৰি পেলাই আজি 200 বছৰ চাহ শ্ৰমিকসকলে ইয়াত অসমৰ চহকী কৰি পৰিছে অসমৰ যি আমদানি এই চাহ বাগানৰ পৰা যিমানখিনি আয় হৈ আছে তাৰ উপৰিও আজি চাহ শ্ৰমিক মাত্ৰ 250 টকা বেতন পায় অতি দুৰ্ভাগ্য কথা অতি লাজৰ কথা আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়া ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে দৈনিক মজুৰি বৃদ্ধিৰ কথা কয় লিভিং ৱেজৰ কথা কয় কিন্তু অসমত আমি আদিবাসীসকলে মাত্ৰ 250 টকা দৈনিক মজুৰি পাওঁ আমাক চাকৰ বনাই থৈছে আমাক গোলাম বনাই থৈছে এই গোলামৰ পৰা আমি কিন্তু ওপৰত যাব কাৰণে আমি হাজু হৈছো আমাক সদায় দিনৰ কাৰণে আমাক গোলামত আমাৰ ৰাখিব নোৱাৰে তাৰ কাৰণে আমি ইমিডিয়েটলি অসম চৰকাৰে যাতে চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি হ'ব লাগে আৰু আমি দাবী জনাইছো 550 টকা আজিৰ তাৰিখত হ'ব লাগে বুলি আমি দাবী জনাই আছো লগতে আমাৰ আদিবাসীসকলে বসবাস কৰা বনাঞ্চল বিলাকত ইমান বছৰ ধৰি পেলাই তেওঁলোকে বসবাস কৰি আছে জাগা তেওঁলোকে আজিলৈকে মাটিৰ পট্টা পোৱা নাই বিভিন্ন সময়ত আমি জানো 3 খুঁটি নিচিনা এৰিয়াত জাগাত কিমান আদিবাসী গাঁও আছে কিমান আদিবাসী পৰিবাৰ আছে তেওঁলোকে আজি মাটিৰ পট্টা পোৱা নাই আজি আমি দাবী জনাই আছো যে বাগানত আজি 200 বছৰ আমি বসবাস কৰি আছো বাগানত বসবাস কৰি থকা যিটো মাটি আছে সিলিং মাটিয়ে হওক যে বাগানত থকা যিখিনি মাটি আছে আদিবাসীৰ নামত কৰিব লাগে
তাৰ কাৰণে আমি দাবী জনাই আছো লগতে আমি দাবী জনাই আছো অতিতে গুৰুত্বপূৰ্ণ যে আজি আমাৰ কাষ্ট সাৰ্টিফিকেটটোক চাহ জনগোষ্ঠী টি ট্ৰাইব এক্স টি ট্ৰাইব টি গাৰ্ডেন লেবাৰ এক্স টি গাৰ্ডেন লেবাৰ হিচাপে আমাক দিয়া যায় আমি নিজকে আদিবাসী বুলি কওঁ আমাক আদিবাসী হিচাপে আমাৰ কাষ্ট সাৰ্টিফিকেট আমাৰ প্ৰমাণ পত্ৰ আমাক দিব লাগিব এইটো দাবী আমি অসম চৰকাৰক কৰি আছো আৰু অতি শীঘ্ৰেই এইবোৰ দাবী যদি পূৰণ কৰা নাযায় তেতিয়া হলে আমি ইয়াতকে ভয়ানক আৰু জংগী আন্দোলন কৰিবৰ কাৰণে গোটেই অসমত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই তৈয়াৰ আছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ লগত গোটেই আদিবাসী জনগোষ্ঠী এই আন্দোলনত ওলাই আহিবৰ কাৰণে তৈয়াৰ আছে ধন্যবাদ